নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? আনচাৰ অপশ্যন বি, ছোভিয়েট ইউনিয়ন। কুৱেশ্যন 2, ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? আনচাৰ ভাস্কো দা গামা অপশ্যন ডি 1498 AD 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল। কুৱেশ্যন 3, অসমৰ বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? আনচাৰ অসমৰ বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো যোৰহাট জিলাত অৱস্থিত। কুৱেশ্যন 4, ভাৰতত বগা মৰুভূমি ক'ত অৱস্থিত? আনচাৰ ভাৰতত বগা মৰুভূমি গুজৰাটত অৱস্থিত। কুৱেশ্যন 5, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে 1948 চনত ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? আনচাৰ অপশ্যন এ, হালনিবাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন 6, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। কুৱেশ্যন 7, নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল? আনচাৰ নাগৰিকত্ব আইন 1955 চনত গৃহীত হৈছিল। কুৱেশ্যন 8, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? আনচাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল অপশ্যন চি, হীৰালাল জে কানিয়া। কুৱেশ্যন 9, সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? আনচাৰ সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। কুৱেশ্যন 10, ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? আনচাৰ ভাৰতৰ কেৰালা ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। কুৱেশ্যন 11, কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰিছিল? আনচাৰ অপশ্যন বি, পুৰন্দৰ সিংহ। কুৱেশ্যন 12, ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ কিমানজন কৃষকৰ মৃত্যু হৈছিল? আনচাৰ ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ 54জন কৃষকৰ মৃত্যু হৈছিল। কুৱেশ্যন 13, আজান পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? আনচাৰ আজান পীৰৰ দৰগাহ অপশ্যন চি, হৰাগুৰি চাপৰি শিৱসাগৰ জিলাত অৱস্থিত। কুৱেশ্যন 14, এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? আনচাৰ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ আছিল অপশ্যন বি, ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন 15, গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী কোন নিৰ্বাচিত হৈছে? আনচাৰ অপশ্যন বি, ভূপেন্দ্ৰ পেটেল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যন এ, চক্ৰশিলা অভয়াৰণ্য, অপশ্যন বি, বৰনদী, অপশ্যন চি, আমচাং আৰু অপশ্যন ডি, বুঢ়া চাপৰি। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।